হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এই বিষয়ে আপোনালোকক ক'ম যে ভীম UPI এপৰ পৰা আপোনাৰ বেংক একাউণ্টটো আপুনি কেনেকৈ ডিলিট নাইবা ৰিমুভ কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত এই সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ভীম UPI এপটো অ'পেন কৰিব। চাবলৈ পাইছে ইয়াত আপোনাৰ 4 ডিজিটৰ পিন নাম্বাৰটো মাৰি ল'ব। তাৰপিছত ইয়াত আপোনাৰ মোবাইলত ভীম UPI এপটো এনেকুৱা অ'পেন হৈ যাব। তাৰপিছত আপুনি লেফ্ট ছাইডৰ ওপৰত প্ৰফাইল অপশ্যনত আপুনি ক্লিক কৰিব। তাৰপাছত আপুনি অলপ তলফালে আহিব। চাবলৈ পাইছে প্ৰথমত দিয়া আছে পে'মেণ্ট মেথড, তাৰ তলত দিয়া আছে বেংক একাউণ্ট, আপুনি ইয়াত ক্লিক কৰিব। তাৰপাছত চাবলৈ পাইছে ওপৰত দুটা বেংক একাউণ্ট শ্ব' কৰিছে। ইয়াত মানে দুটা বেংক একাউণ্ট এড কৰি থোৱা আছে। মই ছেকেণ্ডৰ বেংক একাউণ্টটো ডিলিট কৰিম, সেইকাৰণে ইয়াত ক্লিক কৰিছোঁ। তাৰপিছত চাবলৈ পাইছে তলত দিয়া আছে ডিলিট একাউণ্ট দিয়া আছে, আপুনি ডিলিটত ক্লিক কৰিব। ডিলিটত ক্লিক কৰাৰ পাছত চাবলৈ পাইছে দিয়া আছে কনফাৰ্ম ডু ইউ ৱান্ট টু ৰিমুভ দিছ একাউণ্ট। আপুনি তলত চাবলৈ পাইছে আপুনি লেফ্ট ছাইডৰ তলত য়েছ দি আছে, আপুনি য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ পাছত চাবলৈ পাইছে একাউণ্ট ৰিমুভ ছাকচেছফুলি। চাবলৈ পাইছে ওপৰত দুটা বেংক একাউণ্ট শ্ব' কৰিছিলে, ইয়াত এতিয়া এটা বেংক একাউণ্ট শ্ব' কৰিছে, মানে এটা ৰিমুভ হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।